সন্মান অসমৰ এটি নক্ষত্ৰৰ বিদায়ত কি নাছিল তেওঁৰ মাতত কি নাছিল তেওঁৰ গীতত কি নাছিল তেওঁৰ চিন্তাত কি নাছিল তেওঁৰ চেতনাত মহিয়সী বুলিলেই যেন মনলৈ অহা অনিন্দ্য সুন্দৰ ছবিখনেই তেওঁ ডক্টৰ লক্ষ্যহীৰা দাস 9টা শতিকা গৰকীও দুৰন্ত তৰুণী শুকুৰবাৰে মাজনিশাতে আহিল সেই অনাকাংক্ষিত খবৰ হৃদৰোগজনিত কাৰণত ডক্টৰ লক্ষ্যহীৰা দাস আৰু নাই যোৱা মাহৰ 13 তাৰিখে পালন কৰিছিল 94 সংখ্যক জন্মদিন অসম আৰু অসমীয়াক সমৃদ্ধ কৰি মানুহগৰাকীয়ে মেলানি মাগিলে গীতেৰে কথাৰে চিন্তাৰে তেখেত আছিল এটি অনুষ্ঠান ডক্টৰ লক্ষ্যহীৰা দাসৰ বিয়োগত মৰ্মাহত হৈ পৰিল প্ৰতিটো ক্ষেত্ৰ বিয়োগৰ বাতৰিত ৰাজগড়ৰ বাসগৃহত উপস্থিত হ'ল অনেক গুণমুগ্ধ প্ৰতিজনে সুঁৱৰিলে চিৰ তৰুণী লক্ষ্যহীৰা দাসৰ অক্ষয় কীৰ্তি এটা এটা নক্ষত্ৰ খহি পৰিল বাইদেউৰ সমাজ জীৱনৰ প্ৰতি যি দায়বদ্ধতা সেই সম্পৰ্কত কথা পাতিলে তাৰ অন্ত নাই আমাৰ অভিভাৱক হেৰাই গ'ল আচলতে বাইদেউৰ কোনো ধৰণৰ তেনেকুৱা বেমাৰ নাছিল কালি পৰিয়ালৰ মানুহৰ লগত ভাত খালে তাৰপিছত পাহাৰীত আছে ফোন কৰি কৈছে এঘণ্টামান বোলে বাইদেউ দিনৰ ভাগত কথা পাতিছে বাইদেউৰ লগত সংগীত শিল্পী আছিল কবি আছিল বাইদেউৰ এই একাডেমিক জীৱনটো বাইদেউ আমাক বহুতো বস্তু দি গৈছে আমাৰ সমাজৰ কাৰণে আমাৰ মহিলাসকলৰ কাৰণে বাইদেউ অনুপ্ৰেৰণা ল' ভইচত কথা কয় প্ৰফেচাৰ আছিলে গীতিকাৰ আছিলে কবি আছিলে কি নাছিলে খুব চাইলেণ্ট মানুহ বাইদেউৰ যিবিলাক গীত আমি সকলোৱে জানো কিন্তু মানুহগৰাকী সেইগৰাকী বুলি বহুতে নাজানো ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডিলিট গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় স্নাতকোত্তৰ ডিগ্ৰীৰ সন্মানেৰে বিভূষিত ডক্টৰ লক্ষ্যহীৰা দাসৰ আত্মীয় বেকত কৰিলে সেই সুন্ময়ী সান্নিধ্য কি কম এটা সাংঘাতিক ধৰণৰ ক্ষতি অকল আমাৰ পৰিয়ালৰ নহয় সমগ্ৰ অসমৰ এটা ডাঙৰ ক্ষতি